যোৰহাটত অনুষ্ঠিত হৈ থকা অসম গ্ৰন্থমেলাত যোৱা বুধবাৰে কবিতাৰ এক মনোজ্ঞ অনুষ্ঠান সম্পন্ন হৈ যায়। যোৰহাট জিলা কবি সন্মিলনৰ উদ্যোগত হেঙুল কিংখাব কবিতাৰ সফুৰা শীৰ্ষক এক অগতানুগতিক ব্যতিক্ৰমী কাব্যানুষ্ঠান ২৫ গৰাকী কবিৰ কবিতা ২৫ গৰাকী আবৃত্তিকাৰে আবৃত্তি কৰে। যোৰহাট জিলা কবি সন্মিলনৰ সম্পাদক দেৱজিৎ গোস্বামীয়ে আধৰে অনুষ্ঠানটিৰ বন্তি প্ৰজ্বলন কৰি শুভাউদ্বোধন কৰে যোগানন্দ বৰাই। কবি উজ্জ্বল পাউগামৰ বিশিষ্ট কবি আবৃত্তিকাৰ গিদিমণি হাতীমৰীয়াই পৰিচালনা কৰা অনুষ্ঠানটিত সদৌ অসম কবি সন্মিলনৰ প্ৰধান সম্পাদক সৈয়দ পাৰভেজ হুছেইন বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। কাব্যানুষ্ঠানটিত জ্যেষ্ঠ আবৃত্তিকাৰ শান্তি ছায়া শইকীয়া আৰু যোগানন্দ বৰাক উদ্যোক্তাসকলে সম্বৰ্ধনা জ্ঞাপন কৰে। লিডুৰ পৰা দেৱজিৎ বৰাৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।